পুনৰ আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই হ'ল জয়নাল আপুনি আপোনালোকে চাই আছে জয়নাল ব্লগছ ইউটিউব চেনেল। চ' গাইজ আজি আমি গৈ আছোঁ নগাঁও। এতিয়া মই অলপ আছে আৰু বেছি বাকী নাই। জাগিৰোড ৰেলৱে ষ্টেচন পাম, তাৰ পৰা জাৰ্ণি ষ্টাৰ্ট হ'ব নগাঁৱৰ পৰা আকৌ লংকা যাম। চ' ধামাকা ভিডিঅ' হ'ব। চ' আপোনালোকে ভিডিঅ'টো ভালদৰে চাই থাকিব। তাৰ পৰা বেছি দূৰ নহয়, 200 মিটাৰ দূৰত ৰেলৱে ষ্টেচন। ভালেই হৈছে যিহেতু ওচৰত, গাড়ী গ'লে বহুত সময় লাগিব। আৰু লগতে মোৰ এজন ফ্ৰেণ্ড গৈ আছে। চ' দুজনে একেলগে খোজকাঢ়ি গৈ আছোঁ। চাওক না, ৰেডি হৈ গৈছোঁ পুৰা। কি দাদা? খাতাৰনাক হ'ব আজি ষ্টেচন। চাওক না, এটা ট্ৰেইনো নাই বা কেইটা বজাত আহে গমেই নাপাওঁ। কিমান সময় আমাৰ ৰখি থাকিব লাগিব সেইটোও গম নাপাওঁ। সেই আগত ষ্টেচন যাই কিনে টিকেট কাউণ্টাৰত যাই কিনে টিকেটটো কাটি লওঁ, চাওঁ কেইটা বজাত আছে ট্ৰেইন। এইটোৱে জাগিৰোড ষ্টেচন হয়। এচাকনা মানুহবোৰ বহি আছে, ক'ত বা যাব। সেইকাৰণে এতিয়াওতো ট্ৰেইন অহা নাই চাগে। যাওঁ কাউণ্টাৰলৈকে সুধি লওঁ ট্ৰেইন কেইটাৰ পৰা কেইটালৈকে আছে নগাঁৱৰ। চ' চাই থাকক। ট্ৰেইনটো গুচি গ'ল, 12টাৰ ট্ৰেইন আছিল। এতিয়া বাছতে যাব লাগে। ফাইনেলি মই জাগিৰোড মেইন টাউনতে আছোঁ, বাছ ধৰিব গৈ আছোঁ। ট্ৰেইন গুচি গৈছে। এতিয়া ৰাতি সন্ধিয়া বোলে 5:30 ট্ৰেইন আছে। 5:30 গ'লেতো আমাৰ নহ'ব ন। সেইকাৰণে এতিয়া খোজকাঢ়ি গৈ বাছ ধৰিম, বাছতে যাব লাগিব। এতিয়া উপায় নাই আৰু, আহোঁতে আমাৰ লেট হৈ গৈছে। আমি নগাঁও টাউনত আহি পালোঁ, কাৰণ এতিয়া কেয়াৰ হস্পিটেল আছে যিটো নগাঁৱত, তাত যাম। তাত এটা বেমাৰী আছে, চাব যাম। বহুত সময় লাগি গ'ল, গাড়ী আহিছোঁ 1 ঘণ্টা লাগি গ'ল। এইটো নগাঁও টাউন হয়। আমি আহি পালোঁ নগাঁৱৰ ডিং হৈ। এটা গাঁৱত মানে এটা বন্ধু ফ্ৰেণ্ডৰ ঘৰত আহিছোঁ। চ' এতিয়া সিহঁতৰ ঘৰত সোমাম। মানে কি, এয়া মোৰ লগত আছে ফ্ৰেণ্ডজন। ভালেই আছা ন? ভালেই। তোমাৰ গাঁৱৰ নামটো কি আছিল? পতিয়া চাপৰি। যিহেতু নতুন ঠাই, নতুন জেগা, তাক বহুত দিন পিছত লগ পালোঁ, ভালেই লাগিল। চ' ফোন কৰিছিল, আহিব দিছিল, আহিলোঁ। চ' এতিয়া আৰু কি, ৰুমত যাওঁ নেকি? ঠিক আছে, চব ব্লগ আমি ৰুমত যাই আছোঁ। সিহঁতৰ সি চাগেতো দোকান কৰে, সিহঁতৰ দোকান আছে গাঁৱৰ মাজত, যি কি বস্তু লাগে। এইটো সিহঁতৰ ঘৰ। আৰু ইয়াতে ভাল এটা লাগিছে, এটা বগৰী গছ আছে। চাক না, টেঙা নে মিঠা গম নাপাওঁ। এইটো সিহঁতৰ ৰুম। ৰুমত আহি পালোঁ। সিহঁতৰ ৰুমত আহি ডাইৰেক্ট বহি গ'লোঁ। চ' লগতে কি বনাইছে নাজানো, বনাইছে, খাম, খাব, কি দিছে চ' আপোনালোকক দেখাই আছোঁ। চ' আৰু ভাল ভিডিঅ' হ'ব গৈ আছে। নতুন ঠাইত যাম। ইয়াৰ পৰা ক'ত যাম টাৰ্গেট নাই আমাৰ, ক'ত বা যাই থাকোঁ আজি চাগেতো আৰু ৰহা যাম। ৰহাৰ পৰা তাৰপিছত আকৌ লংকাত যাব পাৰোঁ। চ' ধামাকা ব্লগ আহিব। আহি গ'ল, ভাত আহিছে আৰু এইবিলাক গাজৰ দি আৰু মটৰ দি কিনে ভাজি বনাইছে, দালি, আচাৰ আৰু এইটো কিবা চিকেন হ'ব। চ' আপোনালোকো আমাৰ লগত বলক, খাই লওক। মহিদুল ইছলাম খান ভালে আছে না? ভালে। কেনেকুৱা? বহুতেই ভাল লাগছে নতুন ঠাইত আহি কিনে। নতুন ঠাইত আহিছোঁ আমি। ত' আজি ইয়াৰ পৰা যামগৈ আকৌ বেলেগ ঠাইত। প্ৰগ্ৰাম এটা আছে আমাৰ, ইউটিউবাৰ এজন আপোনালোকে গম পাব, তাৰ ঘৰত যাওঁ আজি। ডাইৰেক্টলি নকওঁ আমি, নকওঁ, ছাৰপ্ৰাইজ থাকিল। ছাৰপ্ৰাইজ আছে। ঠিক আছে, চ' বন্ধুসকল আমি আগতে ফাৰ্ষ্টত খাই লওঁ, পিছত কি হয় নহয় চাব। আজি ভিডিঅ'টো মুস্তাকহঁতৰ ঘৰৰ পৰা সমাপ্ত কৰি আছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নতুন জেগাত, নতুন ঠাইত, নতুন ভিডিঅ'ত আকৌ লগ পাই আছোঁ। জয়।